हेलो बंधु बान्धवीসকল আজি আমি बोलबम কাইলৈ সোমবাৰ যেহেতু আজি দেওবাৰ बोलबমৰ কাৰণে আমি ওলাই আহিছো লগত আহিছে মোহনদা আহিছে দিগুদা আহিছে ভাইটি পাঞ্জল মহৈকিয়া আহিছে পৰামিতা আহিছে আমি গুটেকিটা মই আহিছো আৰু গুটেকিটা আমি আহিছো হিয়াৰ পাহে গোলাপ যেহেতু তাত কৰি থকা হৈছে লোক আমি এপাক बोलबমৰ পৰা আহিলো ইয়াত পুৰা জাম গাড়ীৰ পুৰা জাম হৈছে হি बोलबমৰ ৰেং বেং আহিছো আমি গুটেকিটা পেলাই বলো এপাক মানে নীতি নিয়ম কৰি পেলাই আহা নাই এনে চাবলৈ আহিছো কেনেকা কিমান মানুহ হৈছে তাহেয়াকে বলো চাই আহোঁগৈ বহুত মানুহ বহুত দূৰ আগৰ পৰা ইয়া জাম দেখিছে আপোনালোকে বহুত জাম হৈছে গাড়ী যাব পৰা নাই ভক্তসকলে হিপিন্দি হেয়া খুচকাহি গৈ আছে বহুত ভক্ত এয়া দেখিছে লাইন কিমান দীঘল লাইন আগবাঢ়িবলৈ মনেই নকৰে গাড়ীয়ে আগবাঢ়িবলৈ মনেই নকৰে জামৰ পৰা বিভিন্ন জায়গাত দেওবাৰ দিনাখন বিভিন্ন জায়গাত এনেকে জাম মানে বিভিন্ন জায়গাত মানুহ হয় ইয়াত পুৰা ৰেং বেঙত আগৰ পৰা মই আগতে আহিছো আগতে নীতি নিয়মৰ মাজৰে 5 6 7 বাৰ মান আহিছো খুচকাহিছো ৰেং বেংটো নগাঁও পানী ঢালি পেলাই ইয়াত বিভিন্ন জায়গাত বিভিন্ন ধৰণে পানী ঢালিবলৈ যায় এয়া আমি পুৰা দেখিছে ডিজেলো মাজত সোমাই গৈছে বৃহৎ জাম আহি পালোহি গাড়ীখন যেনে তেনে ৰাখি পেলাই আমি বহুত আগতে ৰাখিছো আৰু 3-4 কিলোমিটাৰতকৈ বেছি আছে খুচকাহি এতিয়া গৈ পেলাই আমি মেইন জায়গাখনলৈ গৈ আছো খুচকাহি ইয়াৰ পৰা পুৰা ভিৰ মানুহ খালি মানুহ আৰু মানুহ ইয়াত মানুহ অকল মানুহ মানেই মানুহ হৈছে মানে বিভিন্ন ধৰণে খাদ্য বিলাইছে খাদ্য বিলোৱাসকলে খাদ্য বিলাইছে অলপ মানে লেতেৰা হৈছে জায়গাবিলাক পিছত চাগে চাফা কৰিব চাগে এইবিলাক যে আপুনি মেলা হৈছে মেলাৰ দৰা হৈছে ইয়াত আগতেও হয় এবাৰো আহিছো যেতিয়া দেখিছো এই মেলাৰ দৰা হৈছে আপুনি যি বিচাৰে সকলো ধৰণৰ মেলাত যেনেকে পায় বস্তুবিলাক ইয়াতো সকলো বস্তু পাব গোটেই মেলাৰ নিচিনা হৈছে খেলনা পা আদি কৰি পা আপোনাৰ পুতলা পৰা আদি কৰি যি বিচাৰে খাৰমণি বিচাৰে কিবা মিঠাই বিচাৰে সব বস্তুবিলাক আছে ইয়াত সকলো বস্তু আপুনি ল'ব পাৰিব আৰু মানুহ অগণন হৈছে এয়া দেখিছে গোটেই মানুহে আমি আহি আছো আমি মেইন দুৱাৰমুখৰ জায়গাখিনি পোৱাহি নাই যেহেতু বহুত ভিৰ সেইকাৰণে খুচকাহি আহি থাকোতে অকমান হেৰি হৈছে এয়া আহি পাই গলোহি এয়া হ'ল মন্দিৰ ভাগৰ এয়া আমি যিহেতু নীতি নিয়মত অহা নাই সেইকাৰণে মন্দিৰৰ সাইডৰ পৰা আমি ফটো ভিডিঅ' কৰিছো এয়া মন্দিৰত পুৰা ভিৰ লাগি আছে মানুহৰ মন্দিৰত পুৰা ভিৰ এইখন হল লিখি থোৱা হৈছে শ্ৰী শ্ৰী জগন্নাথ শিৱধাম বাবাধাম বুলি লিখি থোৱা হৈ আছে এইখন হল মেইন মানে পানী জোপা আনে এইখনৰ গেটেদি সোমাই গৈ পেলাই আনে ইয়াত খালি লাইট যেনি লাইটে যে ভিডিঅ'টো সেইকাৰণে ইমান এটা ভাল নাহিব তথাপিতো আপোনালোকক দেখাওঁ বুলি বোলো এনেকুৱা মানে যিহেতু লাইট এক্সট্ৰাকে কৰিব হেৰি নহয় ইয়াত বিভিন্ন ধৰণৰ লাইট জ্বলি আছে এনেকুৱাই ভিডিঅ' আহিব সেইকাৰণে আপোনালোকক এনেকৈ দেখাওঁ বুলি ভাবিছোঁ এয়া মানুহ দেখিছে মানুহ গণিব নোৱাৰা মানুহ ইমান মানুহ আছে পুৰা মানুহে আৰু ইয়াত আমি ভিতৰলৈ সোমাই নগ'লো মানুহ বহুত আছে আৰু ভাবিলো যে মানুহ বহুত আছে আৰু আমি নিয়মত ইমান অহা নাই কাৰণে ভিতৰলৈ সোমাই গৈ পেলাই হেৰি কৰা নাই
এয়া চাই আমি মেলাটো চাইছোঁ। এয়া দেখিছে চব বস্তু পাব আপুনি, একেবাৰে যেনেকুৱা যি লাগে সকলো ধৰণৰ বস্তু ইয়াত আছে। সকলো মানুহ, বহুত মানুহ চাবলৈ আহিছে, বহুত মানুহে কিনাত ব্যস্ত হৈ আছে বস্তু। যি লাগে, কাপোৰ লাগে আপোনাক, কটাৰী লাগে, কিবা আঙুঠি লাগে, খাৰু লাগে, সকলো বস্তুৱেই ইয়াত মানে মেলা হৈছে পূৰা। সিহঁতে ক'লে বোলে নাই মিঠাই অকণ খাওঁ আৰু ঘৰলৈকো অকণ লৈ যাওঁ। ভাইটি আৰু প্ৰণামিতা গৈ পেলাই মিঠাই আনিবলৈ গৈছে। সেয়া মিঠাই দোকানত আছিলে সেহেঁত। আৰু এয়া দেখিছে গাড়ী কেনেকুৱা ধুনীয়াকৈ সজাইছে। এয়া বলবম গোটেই ৰাস্তাটোত তেতিয়া আমি উভতিলোঁ আৰু এতিয়া মেলা চাই কৰি ঘৰৰ পৰা মেলা চাই কৰি পেলাই আমিও তাৰপৰা উভতি আহিলোঁ। ৰেংবেঙৰ পৰা উভতি অহা পথতে খালি গোটেই ৰাস্তাটোত মানুহে খালি খোজকাঢ়ি আহি আছে ভক্তসকল। ভক্তৰ ভিৰ, ইমানেই ভিৰ মানে লানি নিচিগা ভিৰ ভক্তৰ। অকণ জেগা বাকী নাই, যিকণ জেগাত ৰাস্তাটোত মানে ভক্ত নাই সকলো জেগাতে ভক্তৰ ভিৰ। সকলোৱে ফূৰ্তি কৰি পেলাই দেখিছে পানী আনিছে। সকলোৱে ফূৰ্তি নাচ বাগৰ মাজেৰে বাবা ৰাতিপুৱা সময়ত সোমবাৰ যিহেতু কাইলৈ আছে, আজি দেওবাৰ নিশা হৈ আছে, কাইলৈ ৰাতিপুৱা সময়ত ঢালিবৰ কাৰণে বাবাৰ কাৰণে খোজকাঢ়ি পানী আনি আছে সকলোৱে। কিছুমান গাড়ী বহুত সজাই কৰি আনিছে, বহুত ধুনীয়া লাগিছে। দেখিছে ধুনীয়াকৈ লাইটেৰে ভগৱানসকলক সজাই আনিছে, বহুত ধুনীয়া লাগিছে গাড়ীবিলাক, বহুত টকা খৰচ কৰিছে। আকৌ জাম অকণ লাগি গৈছে। যিহেতু ভক্ত বহুত আছে মানে খিনিত জাম অলপ লাগিছেহি। ভক্ত আগত গৈ আছে যিহেতু। গোটেই ৰাস্তাটোত কেৱল ভক্ত। কিছুমানে খোৱা বস্তু দি আছে, কিছুমানে বহুতে খোৱা বস্তু দি আছে। ভক্তসকলক যেনে ধৰণে পাৰে শুশ্ৰূষা কৰিবলৈ চেষ্টা কৰি আছে। সকলোৱে নাচি বাগি মহিলা, ছোৱালী মানুহ, ল'ৰা, ডেকা বুঢ়া, সকলো বয়সস্থ সকলোৱে আহি আছে পানী লৈ পেলাই বাবাৰ আশীৰ্বাদ বিচাৰি। সকলোৱে আহি আছে, আপোনালোকে দেখিছে ভিডিঅ'টোৰ মাজে মাজে। কিছু সংখ্যক এয়া লেতেৰা হৈছে বিলোৱাৰ বাবে, পিছত চাফা হ'ব বুলি আশা কৰিলোঁ। ভক্তসকল আহি আছে। যিহেতু মই আগতো আহিছোঁ, মই জানো ইমান সহজ কথা নহয় খোজকাঢ়ি অহাটো খালী ভৰিৰে, বহুত দিগদাৰ হয়। যিহেতু 30-40 কিলোমিটাৰ খোজকাঢ়ি আহিবলগীয়া হয়। এয়া মই এইটো কাছৰ আঙুঠি এটা ল'লোঁ, মই তাকে দেখুৱাইছোঁ আপোনালোকক যে তাত কি ল'লোঁ। মেলাখনত কাছৰ আঙুঠি এটা ল'লোঁ।
বহুতে কয় সাউণ্ড ছেটটো ইমান হেভিকৈ কিহৰ কাৰণে বাজে, মানে একচুৱেলি ক'বলৈ গ'লে এইটো এটা প্ৰদূষণ হয়ও যদিও মানে কি ভক্তসকলে মানে এটা উৎসাহ এটা পায় গানটো শুনি শুনি আহি থাকোঁতে। নিমাত হৈ থাকিলে ধৰক মানে তেতিয়া আৰু এটা মানে কষ্টটো বেছিকৈ লাগে সেইবাবে অকণমান যদি গাই মেলি আহে তেতিয়াহ'লে উৎসাহটো বাঢ়ি বাঢ়ি আহি থাকে, সেই অনুযায়ীও এটা কথা হয়। তাৰ বাদে কিছুমানে বাৰু অভাৰ বজায়, সেইটো বেলেগ কথা। আমি আহি ঘৰৰ অভিমুখে আহি আছোঁ, পাইছোঁহি আৰু অলপ এতিয়া আমি বৰঘাটৰ গুৰি পামহি অলপ সময় পিছতে। ভক্তৰ তাৰপৰা লানি নিচিগা ভিৰ চলিয়ে আছে। এয়া আমি পাইছোঁহি বৰঘাট চকৰ গুৰি পাইছোঁহি। ইয়াৰ পৰা বিভিন্নখিনিয়ে মৃত্যুঞ্জয় মন্দিৰলৈও যাব বহুত, আৰু নগাঁও শিৱ মন্দিৰলৈকো যাব বহুত ইয়াৰ পৰাই, এইটো চকটো পায়। আগতে যে অভাৰব্ৰিজো হৈ গ'ল এইকণত, আগতে চক আছিলে। এজনে বস্তা লৈ পেলাই এই ৰাতিও বটল বিচাৰি আছে তেওঁৰ জীৱিকাৰ কাৰণে। যিবিলাক পানী খোৱা বটল, খালী বটল সেইবিলাক বিচাৰি পেলাই লৈ ঘূৰি ফুৰিছে। বিভিন্নজনে বিভিন্ন ব্যৱসায়ৰ কাম কৰি আছে ইয়াত। এয়া বৰঘাট চকৰ তলকণ পাই গ'লহি, আমিও পালোঁহি। আমি আৰু ইয়াৰ পৰা যাব লাগিব, যিহেতু ইয়াৰ পৰা এইটো চকটো আমি ঘূৰি দিলেই আমি ইপিনি হৈ যামগৈ। আৰু আমি পাইছোঁহি, আৰু এতিয়া আমি অলপ দূৰ গ'লে পাই যামগৈ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। সকলোকে ধন্যবাদ।